Hello friends, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভিডিওটো হৈছে one of the most requested video Cotton University admission procedure, graduation level আৰু masters level, hostel admission fees কিমান হয়, cut off কিমান হয়, সকলোখিনি টপিক আজি এই ভিডিওটোত মই কভাৰ কৰিম আৰু মই আপোনালোকৰ মাজলে লাষ্ট এটা ভিডিও পঠাইছিলো তাতে আপোনালোকৰ সকলোৰে মই যিমান যি ডাউটস আছে হেবিলা খুধিবলে মই আপোনালোকক কৈছিলো আৰু হেতুৰ পৰা মই বহুত ভাল ৰেসপন্স পালো আৰু মই আগতেও দুটামান ব্লগ বনাইছিলো কটন ইউনিভাৰ্সিটি হোস্টেলত থাকোতে তেতিয়া আমাৰ যেতিয়া কোভিড সিচুৱেচন লকডাউন এইবিলাকৰ হোৱাৰ আগতে আৰু মোৰ সেই ভিডিও কিটাৰ কমেন্ট সেকশনতো মই বহুতৰে কোৱেৰিজ পাইছিলো কোৱেশ্চনস পাইছিলো সেই কাৰণে ভাবিলো এটা আজি ফাইনালি ভিডিওটো বনাই পেলাও বুলি গতিকে আপোনালোকৰ যিমান যি ডাউটস আছে আজি এই ভিডিওটোত মই সকলোখিনি কভাৰ কৰি দিম গ্ৰেজুৱেট লেভেলৰ subject wise কিমান কাট অফ হয় আৰু সিটস কিমান আছে আৰু এবাৰ মাস্টাৰ্ছৰ কাৰণে কেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব হোস্টেল এডমিশন কিমান হয় হোস্টেলৰ ফিজ কিমান হয় সকলোখিনি টপিক আজি মই আপোনালোকক এই ভিডিওটোত কভাৰ কৰিম আৰু আশা কৰিছো শেষলৈকে আপোনালোকে চাই থাকিব আৰু যি সকলে মোক নাজানে মই তেওঁলোকক জনাই দিও যে মই বৰ্তমান কটন ইউনিভাৰ্সিটিত মাস্টাৰ্ছ কৰি আছো মই এমএ ফাৰ্ষ্ট চেমৰ ষ্টুডেন্ট হয় আৰু আজি যিটা টপিক মই কভাৰ কৰিম মোৰ ভিডিওত ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউটস থাকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম কমেন্ট সেকশনত গৈ মোক সুধিবলে আৰু ডেসক্ৰিপচনত মই মোৰ মেইল আইডিটো দি দিম আপোনালোকে তাতো গৈ পেলাই মোক পাৰ্সোনালি আপোনালোকৰ যিমান যি ডাউটস থাকে মোক সুধিব পাৰে আৰু ভিডিওটো যদি চাই ভাল পায় হেখত প্লিজ লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত যাতে এই ইনফৰমেশনখিনি সকলোৱে পায় আৰু কমেন্ট কৰি দিব কেনেকুৱা পালে গতিকে আহক আজি ভিডিওটো আমি ষ্টাৰ্ট কৰো সো ফ্ৰেন্ডস প্ৰথমে এতিয়া মই মোলে যিখিনি প্ৰশ্ন আহিছিলে সেই প্ৰশ্নখিনি উত্তৰ প্ৰথমে দি যাম পিছত মই এজ এ হোল গুটে ডাউটস বিলাক ক্লিয়াৰ কৰি দিম আৰু মোৰ ফাৰ্স্ট প্ৰশ্নটো আছিল যে হোস্টেলত এটা ৰুমত কিমান ষ্টুডেন্টস থাকিব দিয়ে এতিয়া কটন ইউনিভাৰ্সিটি গাৰ্লছ হোস্টেল আছে তিনিটা আৰু ইয়াৰে যেটো মাস্টাৰ্ছৰ যেটো হোস্টেল হয় সেই হোস্টেলটো ডিকেয়াৰ শৰ্টত কয় সেই হোস্টেলটো 2 সিটাৰ আৰু সিঙ্গল সিটাৰ ৰুম আছে কিন্তু ইয়াতে কথাটো হ'ল যে যেটো সিঙ্গল সিটাৰ ৰুম আছে হেতু হোস্টেল মনিটৰেছৰ কাৰণে যিগৰাকী হোস্টেলৰ মনিটৰ থাকে তেওঁৰ কাৰণে সেই সিটটো ৰিজাৰ্ভ থাকে আৰু বাই চান্স যদি মনিটৰে নিজে ইচ্ছা কৰি সেই ৰুমটোত নাথাকে সিঙ্গল সিটাৰ ৰুমটোত তেতিয়া হলে বেলেগে সেই ৰুমটোত থাকিব পাৰে কিন্তু হেতু অকল পিডি ষ্টুডেন্টৰ কাৰণে বাকি যিখিনি ডিগ্ৰী বা এইচএছৰ ষ্টুডেন্ট আছে তেওঁলোকে 5 সিটাৰ ৰুমত থাকিব লাগে কিন্তু 5 সিটাৰ ৰুম হয় যদিও ৰুমটো বহুত স্পেচিয়াছ হয় আৰু ডাঙৰ হয় গতিকে পঢ়াত কোনো অসুবিধা নাহে আৰু মোৰ নেক্সট প্ৰশ্নটো আছিল যে could you say Cotton University BSc Computer Science cut off কিমান যায় আৰু এতিয়া কথাটো হ'ল যে কম্পিউটাৰ সায়েন্সৰ কাট অফ বুলি ক'লে এতিয়া গুটি এজ এ হোল পাৰ্সেন্টেজটো নাচাই কটন ইউনিভাৰ্সিটি বেসড অন 3 চাই টপ 3টা সাবজেক্টৰ পাৰ্সেন্টেজটো মিলি পেলাই এপ্ৰক্সিমেটলি 85 অৰ 84 অৰ এপ্ৰক্সিমেটলি যদি আহি যায় তেতিয়া হলে চান্সেস থাকে এডমিশন পোৱাৰ সিট পোৱাৰ কিন্তু ইয়াটো কথা হ'ল যে যদি ৰিজাৰ্ভেশন থাকে যদি কাষ্ট থাকে যদি কিবা কোটা থাকে তেনেকে কোটাত গলে আৰু কমটো হৈ যায় যদি জেনাৰেল হয় জেনাৰেলৰ কাৰণে 85% লাগে আৰু মোক নেক্সট এটা বহুতে হোস্টেলৰ ফিজ লৈ পেলা কোৱেশ্চন কৰিছিলে হোস্টেলৰ ফিজ কিমান হয় মান্থলি ফিজ কিমান হয় এডমিশন ফিজ কিমান হয় গতিকে মই হেতু এটা ক্লিয়াৰ কৰি দিও যে হোস্টেল এডমিশন দুবাৰ হয় এটা অনলাইন হ'ব আৰু এটা অফলাইন হ'ব যেতিয়া ফাৰ্স্ট হোস্টেলৰ যিখন মেৰিট লিষ্ট উলাব তাৰ পিছত ডেট দিয়া হ'ব অনলাইন এডমিশনৰ কাৰণে আৰু তেতিয়া 5000 रुपीस এটা লয় অনলাইন এডমিশনৰ কাৰণে আৰু হেতু এবাৰ এডমিশন হোৱাৰ পিছত নেক্সট আকৌ হোস্টেল ওয়াৰ্ডেনে আকৌ এটা ডেট ফিক্স কৰি দিব সেই মতে হোস্টেলত গৈ পেলাই নিজৰ লগত নিজৰ গাৰ্জেন নিজৰ পেৰেন্টস আৰু লোকেল গাৰ্জেনৰ সৈতে যাব লাগিব গৈ পেলাই হোস্টেল এডমিশন হ'ব হেতু তেতিয়া 4000 रुपीस দিব লাগিব আৰু এই যে 5000 আৰু 4000 रुपीस টোটাল 9000 रुपीस যে ললে এটো একচুয়ালি এডভান্সত লৈ লোৱা হয় গুটে যিমানটো পিৰিয়ডৰ কাৰণে হোস্টেলত থকা হয় যেনে পিজি কাৰণে 2 ইয়াৰ্স বা ডিগ্ৰী খিনি কাৰণে 3 ইয়াৰ্স গুটে এই পিৰিয়ডটোৰ
হোষ্টেলটোৰ চিট ৰেণ্টটো একেলগে লৈ লোৱা হয় আৰু মান্থলি যিটো ফিজ হয় মেছ ডিউ যিটো খানাৰ পইচাটো সেইটো অকল 1300 rupees 1300 টকা হয় সেইটো মাহে মাহে খালি দি দিব লাগে আৰু এই যে এডভান্সত গোটেই হোষ্টেলৰ যিটো ফিজটো লৈ লোৱা হয় চিট ৰেণ্টৰ আৰু ইয়াৰে কিবা এটা পৰ্চন পিছত ৰিফাণ্ড কৰি দিয়া হয় যেনেকৈ ধৰক এতিয়া পিজিখিনিয়ে যদি কমপ্লিটলি 2 years হোষ্টেলত থাকে আৰু যিখিনি ডিগ্ৰী ষ্টুডেণ্ট হয় যোনখিনি চিট পাইছে তেওঁলোকে যদি কমপ্লিটলি যদি তেওঁলোকে 3 years হোষ্টেলত থাকে তেতিয়াহ'লে ইয়াৰে 3000 to 2000 rupees এটা পিছত ৰিফাণ্ডেবল কৰি দিয়া হয় আৰু মোৰ নেক্সট কুৱেশ্যনটো হ'ল বা কটন ইউনিভাৰ্চিটি হোষ্টেল আছেনে ইয়া অফক'ৰ্ছ কটন ইউনিভাৰ্চিটি হোষ্টেল আছে আৰু মই হোষ্টেলত থাকোঁতে দুটামান ভিডিঅ' বনাইছিলোঁ তাৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম যদি ইচ্ছা কৰা গৈ পেলাই চাব পাৰা আৰু নেক্সট কুৱেশ্যনটো হ'ল হেল্ল' ডি হোৱাট ইজ দ্য ড্ৰেছ কোড ফৰ কটন ইউনিভাৰ্চিটি জিন্স টপ টি চাৰ্ট অৰ কুৰ্তি পেণ্টছ ইউনিভাৰ্চিটি ডোণ্ট হেভ এনি পাৰ্টিকুলাৰ ড্ৰেছ কোড ফৰ দ্য গ্ৰেজুৱেট and postgraduate students but they do have a dress code a uniform for like the HS students but it's good if you wear formal dresses and yeah and if you wish to stay in the hostel then you need to wear kurti leggings with V-shaped dupatta for first few months and this is not any legal rule but your like seniors will impose this rule on you gotike Cotton University kono dress code nai kintu hostel thakile first few months freshers nozwaleke kurti leggings aru V-shaped dupatta loi college jabo laga hoy aru হেতুৱে আৰু তেনেকৈ বিশেষ একো নহ'লে ড্ৰেছ কোড নাই কিন্তু ফৰ্মেল কাপোৰ পিন্ধি গ'লে নিজৰ কাৰণে ভাল আৰু নেক্সট কুৱেশ্যনটো হ'ল বা কটন ইউনিভাৰ্চিটিৰ কাৰণে এটা ব্লগ বনাবা কেনেকৈ এপ্লাই কৰিম কিমান পাৰ্চেণ্টেজ লাগিব এনেকুৱা ধৰণৰ প্লিজ বা আৰু এতিয়া তোমাৰ ৰিকুৱেষ্টত এইটো ব্লগ আজি ফাইনেলি মই বনাইছোঁ আৰু এডমিশ্যন প্ৰচিজাৰৰ কথা লৈ পেলাই বহুতে মোক কুৱেশ্যন কৰি আছিলে মই ইয়াতে কৈ দিওঁ যে এডমিশ্যন প্ৰচিজাৰ লৈ পেলাই কোনো ধৰণৰ পাৰ্টিকুলাৰলি একো ন'টিছ ওলোৱা নাই আৰু মোক ইয়াতে আৰু এটা প্ৰশ্ন কৰিছিলে মই ইয়াতে এটা এড কৰি দিব বিচাৰোঁ যে মোক সোধা গৈছিলে যে কটন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এইবাৰ হ'বনে UG-খিনিৰ কাৰণে আৰু অনলাইন হ'ব নে অফলাইন হ'ব আৰু এই ক্ষেত্ৰত কটন ইউনিভাৰ্চিটি এতিয়ালৈকে কোনো ন'টিফিকেশ্যন বা কোনো ন'টিছ অফিচিয়েলি ওলোৱা নাই যে এইবাৰ এণ্ট্ৰেঞ্চ পাতিব নে নেপাতে কিন্তু সেইটো আমি এতিয়া কোনো ধৰণৰ কথা ক'ব নোৱাৰোঁ হয়তো পাতিবও পাৰে হয়তো নাপাতিবও পাৰে আৰু যেতিয়াই কিবা ন'টিছ ওলায় কিবা ন'টিফিকেশ্যন কটন ইউনিভাৰ্চিটিত ওলায় মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু নেক্সট কুৱেশ্যনটো আছিলে ইজ দেয়াৰ এনি ছিংগল ছিটাৰ ৰুম for the Cotton University hostel গতিকে মই অলৰেডি সেইটো কথা ক'লোৱেই যে ছিংগল ছিটাৰ ৰুম এটা আছে আৰু সেইটো হোষ্টেল মানি প্ৰেছৰ কাৰণে ৰিজাৰ্ভ থাকে নেক্সট কুৱেশ্যনটো হ'ল এগেইন MA এডমিশ্যন কেতিয়া হ'ব আৰু MA এডমিশ্যন বুলি ক'লে এতিয়া এডমিশ্যন হোৱাৰ আগত বহুতখিনি প্ৰচিজাৰ আহি যায় ফৰ্ম ফিল আপ হ'ব তাৰপিছত এডমিট কাৰ্ড ওলাব এণ্ট্ৰেঞ্চ পাতিব তাৰপিছত গৈ পেলাই ফাইনেলি এডমিশ্যন হ'বগৈ আৰু ফৰ্ম ফিল আপৰ কথা ক'বলৈ গ'লে নিজে সেইটো আপডেটেড থাকিব লাগিব ইউনিভাৰ্চিটিৰ ৱেবছাইটটো ফ্ৰিকুৱেণ্টলি জুলাই আগষ্ট মানৰ পৰা চাই থাকিব লাগিব ন'টিফিকেশ্যন ওলালে মই ভিডিঅ'টো নিশ্চয় দিমেই আৰু আমাৰ টাইমত মাষ্টাৰ্ছৰ সময়ত মোষ্ট প্ৰবেবলি ছেপ্টেম্বৰ মানত হৈছিলে আগষ্ট ছেপ্টেম্বৰ এনেকুৱা মানতে আমাৰ অনলাইন এপ্লিকেশ্যন হৈছিলে আৰু অক্টোবৰ মাহত আমাৰ এণ্ট্ৰেঞ্চ এক্সাম পতা গৈছিলে গতিকে সেইটোৱে কথা ন'টিছখন এতিয়ালৈকে কোনো ধৰণৰটো ওলোৱা নায়েই কিন্তু মোষ্ট প্ৰবেবলি আগষ্ট বা ছেপ্টেম্বৰ এনেকুৱা মানৰ পৰাই অনলাইন যিটো মাষ্টাৰ্ছৰ কাৰণে ফৰ্ম ফিল আপ সেয়া ষ্টাৰ্ট হৈ যাব হয়তো জুলাই শেষৰ পিনেও ষ্টাৰ্ট হৈ যাব পাৰে গতিকে সেইটো আপোনালোকে মোৰ চেনেলৰ লগত যদি জড়িত হৈ থাকে তেতিয়াহ'লে মইতো ভিডিঅ' বনালে আপোনালোকে নিশ্চয় গম পাবই আৰু মোৰ নেক্সট কুৱেশ্যনটো আছিলে when will the admission open for the PG students গতিকে সেইটো সেম কথা একে কথা মই সেইটো অলৰেডি ক'লোৱেই আৰু can I know on the fee structure of PG in English আৰু ফি ষ্ট্ৰাকচাৰটো হ'বলৈ গ'লে এতিয়া বহুতখিনি চেঞ্জেছ আহি গৈছে চ' দেয়াৰ হেজ বিন এ লট অফ চেঞ্জেছ ডিউ টু দ্য ক'ভিড চিটুৱেশ্যন চ' ফাৰ্ডাৰ আৰু চেঞ্জেছ হ'ব পাৰে কিন্তু লাষ্ট যেতিয়া PG
ইংলিছৰ এডমিশ্যন হৈছিলে তেতিয়া 3000 ৰুপিজ লোৱা গৈছিলে কিন্তু আকৌ যদি গভৰ্ণমেণ্টে এবাৰ ৰুল বনাই যে ফ্ৰী এডমিশ্যন বা কোনো ধৰণৰ যদি ক'ভিডৰ কাৰণে ফ্ৰীকে কোনো ফিজ নোলোৱাকৈ যদি এডমিশ্যন দিয়ে তেন্তে সেইটো বেলেগ কথা কিন্তু এনে লাষ্ট ইয়েৰ 3000 ৰুপিজ এডমিশ্যন ফিজ লোৱা গৈছিলে PG ইংলিছৰ কাৰণে আৰু তাৰে নেক্সট কুৱেশ্যনটো আছিলে কটন ইউনিভাৰ্চিটিত ইংলিছত মেজৰ লৈ ডিগ্ৰী পঢ়িবলৈ HSত কিমান পাৰ্চেণ্টেজ লাগিব আৰু এতিয়া কথাটো হ'ল যে কটন ইউনিভাৰ্চিটিয়ে বেছড অন 3 চাই টপ 3টা ছাবজেক্টৰ টোটেল উলিয়াই ডিভাইডেড বাই 3 কৰি যিটো পাৰ্চেণ্টেজ হয় সেইটো টপ 3 পাৰ্চেণ্টেজটো কটন ইউনিভাৰ্চিটিয়ে চাই আৰু ইংলিছৰ এপ্ৰক্সিমেটলি সেই টপ 3 ধৰিলে 96% লাগিব এপ্ৰক্সিমেটলি ধৰক 95ও হ'ব পাৰে কেতিয়াবা আপ ডাউন হৈ থাকে আৰু 96 97 এনেকুৱা লাগে আৰু ইয়াতো ৰিজাৰ্ভেশ্যন লৈ কথা আছে মই এতিয়া যিমানখিনি পাৰ্চেণ্টেজ আপোনালোকৰ মাজত কম আৰু বেলেগ বেলেগ বিষয়ৰ পৰা এতিয়া যিমানখিনি কৈছোঁ এইখিনি সকলোখিনি মই আনৰিজাৰ্ভ কেটেগৰী মানে যিখিনি জেনেৰেল তেওঁলোকৰ কাৰণে কৈছোঁ যদি এতিয়া ইয়াতে স্পৰ্টছ কোটা থাকে কালচাৰেল কোটা থাকে আৰু যদি ST SC বা OBC হয় তেতিয়াহ'লে আৰু অলপ কমি যোৱাৰ চান্সেছ থাকে কাট অফটো আৰু মোৰ নেক্সট কুৱেশ্যনটো হ'ল বা কটন ইউনিভাৰ্চিটি ইউনিফৰ্ম কি হয় ডিগ্ৰী ষ্টুডেণ্ট কাৰণে আৰু যেতিয়া ডিগ্ৰী ফৰ্ম ফিল আপ হ'ব তেতিয়া এটা ভিডিঅ' বনাবা নিশ্চয় ফৰ্ম ফিল আপ হ'লে মই কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে ফৰ্ম ফিল আপৰ প্ৰচিজাৰ্ছটো কি হয় মই গোটেই এটা ডিটেইলছ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিম কেনেকৈ আপোনালোকে ঘৰৰ পৰাই অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু ড্ৰেছ কোডৰ কথাটো মই ক'লোৱেই কোনো ধৰণৰ পাৰ্টিকুলাৰ ড্ৰেছ কোড নাই কিন্তু ফৰ্মেল কাপোৰ যেনেকৈ জিন্স টি-চাৰ্ট বা কুৰ্তি লেগিংছ বা এনেকুৱা ধৰণৰ পিন্ধি গ'লে নিজৰ কাৰণে ভাল আৰু নেক্সট মোৰ এটা কুৱেশ্যনছ আহিছিলে যে গুৱাহাটীত থাকিলে সেই একেজনে মোক সুধিছিলে গুৱাহাটীৰ পেইং গেষ্টৰ কথা লাইক গুৱাহাটীত এতিয়া কিমান চলি আছে PG আৰু কেনেকুৱা ধৰণৰ মান্থলি ছিষ্টেমত গুৱাহাটীৰ PGবিলাকে লয় এতিয়া ডিপেণ্ড কৰে লোকেশ্যনটো লৈ পেলাই এতিয়া যিহেতু কটন ইউনিভাৰ্চিটিৰ সেইখিনি এৰিয়া গোটেই VIP এৰিয়া পৰে সেই উজান বজাৰৰ ওচৰৰ সেইখিনি গতিকে তাতে অকণমান PGৰ ফিজটো বেছি হয় ধৰা এনেকৈ ৰুমবিলাকত 5000 বা 6000 এনেকৈ পৰে ছিংগল ছিটাৰ ৰুমবিলাকত কিন্তু তাতে 3 4 5 ছিটাৰ ৰুমো থাকে তেতিয়াহ'লে ফিজটো অলপ কমি যায় আৰু ৰুমৰ কণ্ডিশ্যন লৈ পেলাইও দাম লোৱা হয় যদি ৰুমটো বহুত ভাল হয় টাইলছ চাইলছ লগোৱা একেবাৰে হয় তেতিয়াহ'লে 20 ছিটাৰ ৰুম হ'লেও পাৰ ষ্টুডেণ্ট 6000 বা 7000কৈ লোৱা হয় যদি ৰুমটো বহুত স্পেচিয়াছ বা ডাঙৰ হয় বা এতিয়া বহুত ৰুম এনেকুৱা থাকে সৰু সৰু পাৰ্টিশ্যন দি পেলাই প্লাইউডৰ পাৰ্টিশ্যন দি পেলাই ৰুমবিলাক ডিভাইড কৰা থাকে যদি তেনেকুৱা ৰুম হয় তেতিয়াহ'লে পইচাটো কম লয় হ'লেও 5000টোতকৈ কমত ৰুম নাপায় আৰু কেতিয়াবা খুব কিছুমান ৰিয়েৰলি কিছুমান PG আছে যোনে নেকি 4500ত ডাবল বেডেড ৰুম প্ৰভাইড কৰে মোৰ নেক্সট কুৱেশ্যনটো আছিলে BA এডমিশ্যন কাৰণে BA কিমান পাৰ্চেণ্টেজ হৈ আছে এতিয়া গতিকে মই কৈ দিওঁ যে কটন ইউনিভাৰ্চিটিয়ে বেছড অন 3 চাই মই ৰিপিট কৰি আছোঁ টপ 3টা ছাবজেক্টৰ যিকেইটাত মাৰ্কছ বেছি আছে সেই তিনিটাৰ মাৰ্কছটো প্লাছ কৰি ডিভাইডেড বাই 3 × 100 কৰিলে যিটো পাৰ্চেণ্টেজ ওলায় সেই পাৰ্চেণ্টেজটো চাই আৰু এতিয়া মোক পলিটিকেল ছায়েন্সৰ বহুতে সুধিছিলে পল ছায়েন্সৰ কাট অফ কিমান গৈছে এইবাৰ আৰু লাইক যোৱা বছৰ পল ছায়েন্সৰ যিটো জেনেৰেলৰ কাট অফ 97% আছিলে সেই বেছড অন 3 ছাবজেক্ট ধৰিলে আৰু হিষ্ট্ৰী তেনেকৈ পাৰ্চেণ্টেজ যদি চাওঁ 90+ আছিলে আৰু ইংলিছৰটো মই ক'লোৱেই ইংলিছৰ এপ্ৰক্সিমেটলি 96% বা 95% এনেকুৱা আছিলে জেনেৰেলৰ কাৰণে আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট কথা কটন ইউনিভাৰ্চিটিত মোৰ যিটো বিষয় মই বৰ্তমান সাইকোলজিত মাষ্টাৰ্ছ কৰি আছোঁ এই ছাবজেক্টটো সাইকোলজি BA সাইকোলজি কটন ইউনিভাৰ্চিটিত খোলা গৈছে আৰু লাষ্ট ইয়াৰ কাট অফটো প্ৰায় বেছড অন 3 যদি চাওঁ 87 to 90ৰ ওচৰা ওচৰিয়ে আছিলে আৰু ইয়াতো এতিয়া কথা থাকে মই কৈছোঁৱেই মই যিমানখিনি আপোনালোকক কাট অফ কৈ আছোঁ এইখিনি হৈছে জেনেৰেল বা আনৰিজাৰ্ভ বুলি যিখিনি কোৱা হয় তেওঁলোকৰ কাৰণে বা যদি কাষ্ট থাকে কোটা থাকে তেতিয়াহ'লে পাৰ্চেণ্টেজটো আৰু কমতে পোৱা যায় কাট অফটো অট'মেটিকলি কমি আহে আৰু সেইটোৱে আৰু ইমানখিনিয়ে মোৰ কোৱাৰিজ আছিলে ডাউটছ আছিলে সকলোৰে আৰু মই এতিয়া কথাটো ক'লোৱেই যে এডমিশ্যনৰ বিষয়ে অনলাইন হ'ব নে অফলাইন হ'ব কোনো ধৰণৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নটিফিকেশ্যন ওলোৱা নাই বাট
যেতিয়া নটিফিকেশ্যন কিবা ওলাই মই আপোনালোকক জনাই দিম গতিকে ভালকৈ প্ৰিপেয়াৰ হৈ থাকিবা সকলোৱে আৰু কটন ইউনিভাৰ্চিটিৰ এটা ফেচিলিটি আছে যে কটন ইউনিভাৰ্চিটিত যদি কাৰোবাৰ ধৰক ভোকেলত ডিগ্ৰী আছে বা ডান্সত কোনো ধৰণৰ ক্লাছিকেল ডান্স বা ক্লাছিকেল মিউজিক বা ফাইন আৰ্টত ডিপ্ল'মা ডিগ্ৰী কিবা আছে তেওঁলোকেও সেইটো এক্সট্ৰা কাৰিকুলাৰ কোটাত এপ্লাই কৰিব পাৰে সেইটোৰ কাৰণে ফৰ্ম ফিল আপৰ টাইমতে সেইটো ফিল কৰিব লাগে এক্সট্ৰা কাৰিকুলাৰ কোটা লাগে বা নালাগে আৰু যদি এক্সট্ৰা কাৰিকুলাৰ কোটা পৰে তেতিয়া সেইটো পাৰ্টিকুলাৰলি ডেট দিয়া হয় কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু সেইমতে পাৰফৰ্মেঞ্চ কৰি দেখাব লাগে কটন ইউনিভাৰ্চিটিত গৈ পেলাই আৰু সেই বেচিছত সেই কোটাত এডমিশ্যন দিয়া হয় আৰু এইবাৰ কোভিড চিটুৱেশ্যনৰ কাৰণে অলপ হয়তো চেঞ্জেছ হ'ব পাৰে কিন্তু লাষ্ট ফিউ ইয়াৰ্ছৰ পৰা যিটো প্ৰচিডিউৰ চলি আছে মই সেইটো আপোনালোকক ক'লোঁ আৰু মই যিহেতু এতিয়া চাইক'লজি ছাবজেক্টত মাষ্টাৰ্ছ কৰি আছোঁ গতিকে আপোনালোকৰ যদি কোনোবাই চাইক'লজিত মাষ্টাৰ্ছ কৰিব বিচাৰে গমেই পায় এণ্ট্ৰেঞ্চ হয় বুলি আৰু এণ্ট্ৰেঞ্চত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে বা কেনেকুৱা চিলেবাছ কিমানখিনি পঢ়িব লাগে এনেকুৱা যদি ভিডিঅ' বিচাৰে মোক কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে ক'ব পাৰে মই নেক্সট আপকামিং ভিডিঅ'জত MA চাইক'লজি কটন ইউনিভাৰ্চিটিত পঢ়িবলৈ হ'লে এণ্ট্ৰেঞ্চ ক্ৰেক কৰিবলৈ হ'লে কি পঢ়িব লাগিব চিলেবাছ কি আহে কুৱেশ্যনছ কেনেকুৱা ধৰণৰ আহে টোটেল মাৰ্কছ কিমান আহে কাট অফ কিমান যায় টোটেল ছিট কিমান আছে সেইখিনি সকলোখিনি মই ইনফৰ্মেশ্যন আপোনালোকক ক'ম যদি বিচাৰে মোক কমেণ্ট ছেকশ্যনত গৈ ক'ব পাৰে আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো হয়তো চাই পেলাই আপোনালোকে ভালেই পালে আশা কৰিছোঁ মই আজি অলপমান হ'লেও আপোনালোকক কিবা এটা ইনফৰ্মেশ্যন দিবলৈ পাৰিছোঁ আৰু মোৰ চেনেলটো যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আৰু যিসকলে এইবাৰ ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকক মোৰ ফালৰ পৰা এটা চিম্পল ছাজেশ্যন দিব বিচাৰিম যে এণ্ট্ৰেঞ্চৰ কথা যিহেতু ইউনিভাৰ্চিটি এতিয়ালৈকে কোনো ধৰণৰ কথা কোৱা নাই হ'লেও প্ৰিপেয়াৰ হৈ থকাটো ভাল প্ৰিপেয়াৰ হৈ থাকক সকলোৱে যাতে এণ্ট্ৰেঞ্চ দিলে ক্ৰেক কৰিব পাৰে যদি এণ্ট্ৰেঞ্চ পাতি দিয়ে ক্ৰেক কৰিব পাৰে মই ভাবিছোঁ যিহেতু ময়ো কটনৰে ষ্টুডেণ্ট হয় গতিকে এনেকুৱা কিছুমান ভিডিঅ' বনালে আপোনালোকৰো বহুত সহায় হয় আৰু মোৰো বহুত ভাল লাগে যদি মোৰ ফালৰ পৰা কিবা এটা সৰুকৈ হ'লেও আপোনালোকে ইনফৰ্মেশ্যন পায় আৰু সেয়া কেনেকুৱা পালে মোক কমেণ্টত গৈ জনাবলৈ নাপাহৰিব আৰু আগলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আৰু আজিলৈ আহোঁ বাই